বাংলাদেশিক বিতাড়নৰ দাবী কংগ্ৰেছৰ উচ্ছেদৰ পক্ষত প্ৰদেশ কংগ্ৰেছ বাংলাদেশিক মাটিৰ পট্টা দিয়াৰ বিৰোধিতা কংগ্ৰেছৰ অসম চুক্তি ৰূপায়ণৰ দাবী কংগ্ৰেছৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদক লৈ এনেদৰে হৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰকৃতি সংৰক্ষণৰ বাবে উচ্ছেদক সমৰ্থন কৰিলেও কিন্তু উচ্ছেদিত ভূমি পুঁজিপেটুক দিয়াৰ বিৰোধিতা দেৱব্ৰত শইকীয়াৰ বৰ্তমানে চলি থকা বিভিন্ন উচ্ছেদৰ লক্ষ্য যদি প্ৰকৃতি সংৰক্ষণ পৰিৱেশ সংৰক্ষণ তাত আমাৰ কেতিয়াও অসহযোগিতা থাকিব নোৱাৰে কিন্তু আদানী আম্বানীক যদি তেওঁলোকৰ ব্যৱসায় বৃদ্ধিৰ বাবে এই মাটি দিয়া হয় তেতিয়াহ'লে সেইখিনিও আইনৰ গণ্ডিৰ মাজেৰে হ'ব লাগিব বলপূৰ্বক উচ্ছেদৰ যোগেদি কেতিয়াও হ'ব নোৱাৰে বিশেষকৈ কিছুদিন পূৰ্বে গোৱালপাৰাৰ পাইকান বনাঞ্চলত হোৱা উচ্ছেদক লৈ চৰকাৰক সমালোচনা কৰি বিৰোধী নেতা দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন বনাঞ্চলত কেনেকৈ হ'ল পানী যোগান আঁচনি কেনেকৈ পাইকানত গঢ়ি উঠিল স্কুল কলেজ তাত ৰাস্তা ঘাট গাঁও পঞ্চায়ত কলেজ পানী যোগান আঁচনি সকলোখিনি পূৰ্বৰ চৰকাৰে দিয়াৰ নিচিনাকৈ বৰ্তমান চৰকাৰেও দিছে আৰু পাইকানত 4টাকৈ গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে এই গোটেইখিনি তাত কেনেকৈ হ'বলৈ পালে যদি ফৰেষ্ট হয় ফৰেষ্ট হ'লে মানে ফৰেষ্টৰ আইন আছে ফৰেষ্টৰ আইনৰ অনুসৰি যিকোনো চৰকাৰী কাম কৰিবলৈ হ'লে ফৰেষ্টৰ পৰা NOC ল'ব লাগে কিন্তু কংগ্ৰেছ নেতাজনৰ এই অভিযোগৰ পিছতে পোহৰলৈ আহিছে বিস্ফোৰক তথ্য অনুসৰি এইসকল সন্দেহজনক লোকে পাইকান বনাঞ্চল দখল কৰিছিল কংগ্ৰেছ চৰকাৰৰ সময়তে 1038 বিঘা ভূমি বেদখল কৰিছিল এইসকলে প্ৰায় 1100 পৰিয়ালে কৰিছিল বেদখল একেদৰে উৰিয়ামঘাটৰ বি আৰু চি সেক্টৰত থকা মানুহখিনিক উচ্ছেদৰ পৰা ৰেহাই দিবলৈ আহ্বান চৰকাৰক মানুহখিনিক সীমাৰ ভূমি ৰক্ষাৰ বাবে সেই সময়ৰ চৰকাৰে তাত থাকিবলৈ দিছিল বুলি মন্তব্য বিৰোধী নেতা দেৱব্ৰত শইকীয়াৰ সেই সময়ত যিটো আমাৰ তাত ৰিলিফ কেম্প বঢ়োৱা হৈছিল তাতে ৰিলিফ অফিচাৰ দিয়া হৈছিল চৰকাৰী DC অফিচত নিশ্চয় সেই তথ্য আছে সেই গতিকে সেই পৰিয়ালসমূহে যাতে এতিয়া উচ্ছেদিত হ'ব নালাগে যিহেতু তেখেতসকলক কোনো ধৰণৰ চৰকাৰী ফৰেষ্ট ভূমিত থকাৰ কাৰণে মাটিৰ কাগজ পত্ৰ দিব পৰা নহ'ল কিন্তু চৰকাৰী এটা বুজাপৰা অনুসৰিয়ে ফৰেষ্টৰ পৰা NOC লৈ তাত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ যোৱা সময়ছোৱাত কৰি থকা হ'ল তো যিবিলাক মানুহৰ কাৰণে অসমৰ ভূখণ্ড সুৰক্ষিত হৈ আছে কিন্তু তেওঁলোকে ফৰেষ্টত বসবাস কৰি আছে আৰু আইনৰ জটিলতাৰ বাবে চৰকাৰে নিজৰ সীমা স্বাৰ্থ ৰক্ষা কৰিবলৈ তেওঁলোকক তাত বসতি স্থাপন কৰিবলৈ অনুমতি দিলে কিন্তু কাগজ পত্ৰ দিব পৰা নাই তেখেতসকলৰ বাবে বিশেষ ব্যৱস্থা ল'বলৈ মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ কেমেৰাত বিদ্যুৎ তালুকদাৰৰ সৈতে মনীন্দ্ৰ ডেকাৰ ৰিপৰ্ট DY 365